তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'। তো আজিৰ ভিডিঅ'ত আমি শিকিম কুৰ্তি কেনেকৈ কাটিং কৰা হয় আৰু এইটো এম সাইজৰ কুৰ্তি হ'ব। তো ইয়াৰ সম্পূৰ্ণ কাটিংটো চাওক, বহুত ইজিলি আপোনালোকে শিকিব পাৰিব। এম সাইজৰ কুৰ্তি আমি কিমানখিনি মেজাৰমেণ্টত কাটিব লাগে, তো আজিৰ এই ভিডিঅ'টোত মই গোটেইখিনি আপোনালোকক জনাম। তো আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো ফাৰ্ষ্টত কি কৰিম, এই যিটো জইন আছে এই জইনটো আমি খুলি ল'ব লাগিব। এইবিলাক জইন থাকে এইবিলাক পিছত। তো ইয়াৰে ফুল ভিডিঅ'টো আপোনালোকে মোৰ ইউটিউব চেনেলতো পাই যাব, আছাম টেইলৰত। তো এইটো হ'ব ফ্ৰণ্ট পাৰ্ট। তো এই ফ্ৰণ্ট পাৰ্টত যদি ডিজাইন থাকে তেতিয়া আপোনালোকে কি কৰিব, এনেকৈ দুজাপ কৰি ল'ব। দুজাপ কৰি লৈ এই যিটো লাইন আছে গলৰ, এই যিবোৰ ডিজাইন আছে এই ডিজাইনটো এনেকুৱাকৈ মিলাই ল'ব। মিলাই লৈ পেলাই ইয়াতে এনেকুৱাকৈ পিন মাৰি ল'ব। এনেকুৱা সৰু পিন থাকিলে বা হয়তো এনেকুৱা পিন থাকিলে এই পিনটো ইয়াতে মাৰি ল'ব। গলৰ এইখিনিতে দুজাগাত দুটা পিন এনেকুৱাকৈ মাৰি ল'ব। তেতিয়া কি হ'ব, এই গলটো যিটো আমাৰ এটা চাইড কম এটা চাইড বেছি এনেকুৱা নহয়, সমান হ'ব। তো কুৰ্তিটো কাটিং কৰাৰ কাৰণে ফ্ৰণ্ট পাৰ্ট আৰু বেক পাৰ্টটো আমি পাৰি ল'ব লাগিব। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি জুখিম যে গলৰ আমাৰ ডিপটো কিমান আছে। যিজন কাষ্টমাৰৰ আমি গলৰ মেজাৰমেণ্ট ল'ম বা হয়তো এনে চাইজ হিচাপতো যদি বনাওঁ তেনেহ'লে আমি মেক্সিমাম 6 ইঞ্চি গলৰ ডিপটো ৰাখিব লাগিব। ইমানখিনি আমাৰ গল আহিব। তো ইমানখিনি যদি গল আহে, ইয়াৰে পৰা 6 ইঞ্চি আমাৰ কিমান দূৰলৈকে আহিব। তো ইমানখিনিলৈকে আহি আছে। তো ইমানখিনিলৈকে যিহেতু আহি আছে, তো এইখিনিত আমি মাৰ্জিন কৰিম। তো এইটো আমি ওপৰত মাৰ্জিন কৰিলোঁ। এতিয়া কুৰ্তিটো আমাৰ কিমানখিনি দীঘল দিব লাগিব সেইটো বস্তু চাম। তো ইয়াৰ এই মাৰ্জিনটোৰ পৰা আমাৰ যিটো কুৰ্তিটোৰ দীঘল আছে সেই দীঘললৈকে আমি কৰিম। তো মই এইটো দীঘল দিম 39ত মাৰ্জিন কৰিলোঁ, আৰু তলত 1.5 ইঞ্চি চিলাইৰ কাৰণে লাগিব 40.5। তো এতিয়া মই ইয়াতে আকৌ আৰু কেইটামান মাৰ্জিন বহাই ল'ম, যিটো আমাৰ চেষ্ট, ৱেষ্ট, হিপছ এইবোৰ গোটেইখিনি মাৰ্জিন লগাই ল'ম। তো ইয়াৰ পৰা যিটো আনমোল ডাউনটো দিম আমি 6 ইঞ্চি, ঠিক আছে। তো ইয়াতে 6 ইঞ্চিত মাৰ্জিন কৰিলোঁ। তাৰপিছত আমি যিটো হিপছটো দিম 23 আমি হিপছ ডাউন দিম। তো এতিয়া চেষ্টৰ আনমোলৰ যিটো ডাউন দিলোঁ আৰু হিপছৰ যিটো মেজাৰমেণ্ট দিলোঁ, তো ইয়ালৈকে আমাৰ কিমান আহি আছে 15 আহি আছে। 15ৰ আধা কিমান হ'ব 7.5। তো আমি ইয়াতে 7.5ত মাৰ্জিন কৰিলোঁ। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এতিয়া আমি এই যিকেইটা মাৰ্জিন কৰিলোঁ মাৰ্জিনকেইটা উঠাই লওঁ। তো গোটেইকেইটা মাৰ্জিন হ'ল। মাৰ্জিনখিনি হোৱাৰ পাছত এতিয়া আমি বডিখিনি মেজাৰমেণ্ট কৰিম। তো যিহেতু মোৰ এইটো এম সাইজৰ কুৰ্তিত আমি বডি ৰেডি ৰাখিব লাগিব 38, ৱেষ্ট ৰাখিব লাগিব 37, আৰু হিপছ ৰাখিব লাগিব 39। তো এইখিনি আছিল আমাৰ বডি মেজাৰমেণ্ট। তাৰপিছত আমাৰ যিটো শ্বল্ডাৰ আমি মেক্সিমাম 15 বা 16 ৰাখিব লাগিব। তো ফাৰ্ষ্টত আমি শ্বল্ডাৰ মেজাৰমেণ্ট কৰিম। তো মই এইটো যদি 15 ৰাখোঁ, 15 ৰাখিলে 15টো আকৌ আমি দুভাগ কৰিম এনেকুৱাকৈ। তো এনেকুৱা কৰি দুভাগ কৰিলে কি হ'ব, কিমান আহিব 7.5। তো ইয়াতে 7.5ত মাৰ্জিন কৰিলোঁ। এতিয়া চেষ্টটো যিহেতু আমি 38 ৰাখিম, 38টো ফাৰ্ষ্টত আমি দুভাগ কৰিম। কিমান আহিব 19টো আকৌ আমি এনেকুৱাকৈ দুভাগ কৰিম। কিমান আহিব 9.5। তো এই যিটো আনমোল মেজাৰমেণ্ট কৰিলোঁ, ইয়াৰ পৰা আমি এইটো চেষ্টৰ মেজাৰমেণ্ট ৰাখিম।
38 ঠিক আছে। তাৰপিছত ৱেষ্টটো আছে আমাৰ 37টো যদি আমি দুভাগ কৰোঁ কিমান আহিব 18.5টো যদি আকৌ আমি এনেকুৱাকৈ দুভাগ কৰোঁ কিমান আহিব 9.2। তো ৱেষ্টত আমি 9.2 মাৰ্জিন কৰিলোঁ। আকৌ হিপছ আছে 39টো যদি দুভাগ কৰোঁ কিমান আহিব 19.5। আকৌ 19.5টো আকৌ আমি এনেকুৱাকৈ দুভাগ কৰিম কিমান আহিল 9.8 হিপছ ৰাখিলোঁ। আৰু যিটো তলৰ যিটো আমাৰ ঘেৰ থাকিব সেই ঘেৰটো আমি দিম কিমান 21 অথবা 22। এইটো মই 21 ধৰিলোঁ। 21টো যদি আমি দুভাগ কৰোঁ কিমান আহিব 10.5। তো ইয়াতে আমাৰ 3টা মেজাৰমেণ্ট 4 ভাগ হ'ল আৰু 2টা মেজাৰমেণ্ট 2 ভাগ হ'ল। যেনেকুৱা আমাৰ শোল্ডাৰ আৰু তলৰ ঘেৰ সেইটো হ'ল আমাৰ 2 ভাগ হ'ব, আৰু চেষ্ট ৱেষ্ট আৰু হিপছ এইকেইটা 4 ভাগ হ'ব। তো এইটো বস্তুটো আপোনালোকে ধ্যান ৰাখিব। তো এতিয়া কি কৰিম, যিখিনি মাৰ্জিন কৰিলোঁ এই মাৰ্জিনখিনি উঠাই লওঁ, আৰু এই যিটো চেষ্টৰ যিটো মেজাৰমেণ্ট কৰিলোঁ সেই চেষ্টৰ পৰা আমি 2 ইঞ্চিৰ ভিতৰত এটা মাৰ্জিন কৰিম। এই মাৰ্জিনটো কিয় কৰিলোঁ, এই যিটো শোল্ডাৰৰ মাৰ্জিন সেইটোৰ পৰা আমি এইটো মিলাব লাগিব। এনেকুৱা কৰি এইটো মিলাব লাগিব। আৰু এতিয়া কি কৰিম, এই যিটো ছাইডত আমি 1.5 ইঞ্চিকৈ কাপোৰ এক্সট্ৰাকৈ ৰাখিম যাতে পিছৰ পৰ্যায়ত কাষ্টমাৰজনে লুজ কৰিব পাৰে। তো এইখিনি আমাৰ মাৰ্জিন হ'ল, কিন্তু ইয়াতে এতিয়া আমি এইটো কাটিং কৰিম। কিন্তু চাওক ইয়াতে মই 2টা পাৰ্ট একেলগে লৈছোঁ, কিন্তু ফাৰ্ষ্ট পৰ্যায়ত আমি এই যিটো আমাৰ ফ্ৰণ্ট পাৰ্ট আছে এই ফ্ৰণ্ট পাৰ্টটো আমি এই যিটো মাৰ্জিন কৰিছোঁ এই মাৰ্জিন হিচাপতে কাটিং কৰিম। আৰু মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, যেতিয়া আমি বেক পাৰ্টটো কাটিং কৰিম মানে কি এই ওপৰৰ পাৰ্টটো, তো মেক্সিমাম 1-1.5 ইঞ্চি আমি এইটো বেক পাৰ্টটো ডাঙৰ ল'ব লাগে। তো মই সেইটোৰ মাৰ্জিন উঠাই লওঁ। তো ইয়াৰ পৰা আমি 1.5 ইঞ্চি ডাঙৰকৈ ল'লোঁ। তো এইটো আমাৰ কি হ'ল, যিটো কুৰ্তিটো কাটিং হৈ গ'ল। আৰু স্লিভছটো কাটিং কৰাৰ কাৰণে এই যিখিনি কাপোৰ আমাৰ ৰৈ গ'ল ছাইডৰ পৰা, ইয়াৰ পৰা আমি স্লিভছটো কাটিব লাগিব। তো ইয়াৰে যিটো স্লিভছ হ'ব, কাপোৰ কম আছে কাৰণ কিয় দীঘলটো 15 দিব লাগিব। তো স্লিভছত আমাৰ কি হ'ব, অলপমান জইন পৰিব এটা ছাইডত। তো তাৰ কাৰণে আমি কাপোৰটো এনেকুৱাকৈ হাফ ফল্ড কৰি ল'লোঁ। এইটো হাফ ফল্ড কৰিলোঁ, আৰু এই পাৰ্টত আমাৰ ইমানখিনি আছে। তো এই যিটো ছাইড এই ছাইড বেক ছাইডত পেলাম। তো ইয়াতে কি কৰিম, আমি বৰাবৰকৈ জইন দি দিম। সেইটো 3/4 হ'ব। 3/4 হ'লে যিটো স্লিভছৰ লেন্থ সেইটো আমি ৰাখিম 15 স্লিভছটোৰ লেন্থ ৰাখিলোঁ। আৰু ইয়াৰ পৰা আনমোলৰ কাৰণে আনমোল শ্বেপ যিটো সেইটো আমি 4 ইঞ্চি ল'ম। আৰু ইয়াতে যিটো আনমোল ডাউন আমি কুৰ্তিটো কাটিং কৰাতে কিমান দিছিলোঁ 6 ইঞ্চি, তো আমি ইয়াতে 7 ইঞ্চি দিম। আৰু যিটো কাপটো ৰাখিম 11 ইঞ্চি। 11ৰ আধা কিমান হ'ব, 5.5।
তো এইখিনি কাপোৰ কি কৰিম ইয়াতে জইন দি পেলাই এইটো আমি স্লিভছটো পিছত আকৌ অলপমান চিলোৱাৰ টাইমতে কাটিং কৰি মিলাম আকৌ। তো এইটো আমাৰ চেলোৱাৰটো কমপ্লিটলি হ'ল কাটিং। তো এতিয়া যিটো লাইনিং আছে সেই লাইনিংখিনি কাটিং কৰিব লাগিব। তো এতিয়া আমাৰ চেলোৱাৰটো কাটিং হ'ল। এতিয়া মেচিনত যাম, মেচিনত যাই এইটো চিলাম।